मॉर्निंग स्टूडेंट्स আজি মই 9.1 ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ 9.1 লেসনৰ উদাহৰণৰ 4 নম্বৰটো কৰিম। আমাৰ কথা আছিল কোশ্চেন নাম্বাৰ 9-10 কৰাৰ কথা আছিল আমাৰ। তো আমি আগতে এক্সাম্পল 4 টো কৰিলো। এক্সাম্পল 4 আৰু কোশ্চেন নাম্বাৰ 9 টো আজি কৰিম আমি। তো তোমালোকে এক্সাম্পল 4 মানে উদাহৰণৰ 4 নম্বৰ কোশ্চেনটো ওলাবা। এইটো কোশ্চেন নম্বৰ উদাহৰণৰ 4 নম্বৰ এইটো ওলাই লোৱা। মই কোশ্চেনটো পঢ়ি আছো, তোমালোকে কোশ্চেনটো চাই যাবা কি দিয়া আছে কোশ্চেনটো, আৰু সেইমতে আমি ডায়াগ্ৰামটো ড্ৰ কৰিব লাগিব, চিত্ৰটো আঁকিব লাগিব। ইয়াতে দিয়া আছে ভূমিত থকা এটা বিন্দু পিৰ পৰা এটা 10 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষৰ উঠন কোণ 30 ডিগ্ৰী। ভূমিৰ এটা বিন্দু পিৰ পৰা 10 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষত উঠন কোণ 30 ডিগ্ৰী। তো আমি প্রথমতে ভূমি এটা দিলো, ভূমির একটা বিন্দু পি, আমি সচরাচর এটা সি বুলি ধরো, বি সি, ইয়াতে পি বুলি কৈ দিছে, আর বি বিন্দুর উপর একটা অট্টালিকা আছে, ধরা এ বি টু হল অট্টালিকা, 10 মিটার ওখ, অট্টালিকাটো হল 10 মিটার ওখ। এটা কৈছে ভূমিত থকা বিন্দুৰ পিৰ পৰা 10 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষবিন্দুত, পিৰ পৰা অট্টালিকাৰ শীৰ্ষবিন্দুত উঠন কোণ 30 ডিগ্ৰী বুলি কৈছে। আচ্ছা, এটা নেক্সট কি কৈছে, অট্টালিকাৰ শীৰ্ষত এখন পতাকা উত্তোলন কৰা হ'ল। অট্টালিকাৰ শীৰ্ষবিন্দু এই আমি জানো, ইয়াত এটা পতাকা উত্তোলন কৰা হৈছে। তো পতাকা উত্তোলন কৰিলে দণ্ড লাগিব, দণ্ডডাল লাগিব। সাপোজ এইটো দণ্ডডাল, এইটো আমি সি বুলি দিলো, এইটো পতাকা উত্তোলন কৰিছে। এটা ফ্লেগ এটা হোষ্টিং কৰিছো। এতিয়া কৈছে পি বিন্দুৰ পৰা পতাকা দণ্ডডালৰ শীৰ্ষত উঠন কোণ, পি বিন্দুৰ পৰা (45 ডিগ্ৰী। পি বিন্দুৰ পৰা পতাকা দণ্ডডালৰ শীৰ্ষত উঠন কোণ কৈছে 45 ডিগ্ৰী। এতিয়া আমাক ওলাব দিছে পতাকা দণ্ডডালৰ দৈৰ্ঘ্য। এইটো দণ্ডডাল, পতাকা দণ্ডডাল হল এইটো, পতাকা দণ্ডডাল, ইয়াৰ দৈৰ্ঘ্য ওলাব দিছে। তো আমি কোশ্চেনটো বুজি পালো। ভূমি এটা বিন্দু পি, পি বিন্দুৰ পৰা 10 মিটাৰ ওখ অট্টালিকা শীৰ্ষবিন্দুত উঠন কোণ কৈছে 30 ডিগ্ৰী। পি বিন্দুৰ পৰা অট্টালিকাৰ শীৰ্ষত উঠন কোণ 30 ডিগ্ৰী। আকৌ পি বিন্দুৰ পৰা পতাকা দণ্ডডালৰ শীৰ্ষ সি বিন্দুত উঠন কোণ 45 ডিগ্ৰী। পতাকা দণ্ডডালৰ দৈৰ্ঘ্য ওলাব দিছে, আৰু পি বিন্দুৰ পৰা অট্টালিকাৰ দূৰত্ব ওলাব দিছে, মানে বিপি বা পিবি, এইটো ওলাব দিছে, আৰু এচিটো ওলাব দিছে। তো আমি ইয়াতে লিখিছো অট্টালিকাৰ উচ্চতা এ বি 10 মিটাৰ, ভূমি বিপি, পতাকা দণ্ডডালৰ দৈৰ্ঘ্য এচি, পি বিন্দুৰ পৰা অট্টালিকাৰ শীৰ্ষ এ বিন্দুত উঠন কোণ এ পি বি 30 ডিগ্ৰী এইটো, আৰু পি বিন্দুৰ পৰা পতাকাৰ শীৰ্ষবিন্দু চি উঠন কোণ চি পি বি 45 ডিগ্ৰী। আৰু √3 মানে এবাৰ দিয়া আছে, আমাৰ কোশ্চেনত দিয়া আছে, চাবা এইটো আমি ইউজ কৰিব লাগিব 1.73। তো এইখিনি আমাৰ দিয়া আছে, ওলাব লাগে। আমি কি গম পালো, পতাকা দণ্ডডালৰ দৈৰ্ঘ্য, পতাকা দণ্ডডালৰ দৈৰ্ঘ্য মানে এচি ওলাব লাগিব, আৰু পি বিন্দুৰ পৰা অট্টালিকাৰ দূৰত্ব, পি বিন্দুৰ পৰা অট্টালিকাৰ দূৰত্ব মানে বিপি, আমি এইটো লিখিছো, ওলাব লাগে। এইটো ওলাব হলে আমি কি কৰিব লাগিব, আমি আগৰ ভিডিঅ'ত আমি কৰিছিলো সেম কোশ্চেন, আমি এটা কৰিছিলো এনেকা ধৰণৰে কোশ্চেন আমি কৰিছিলো, কোশ্চেন নাম্বাৰ 7 টো কৰিছিলো আমি, তোমালোকে মিলাই চাবা, একে ধৰণৰ কোশ্চেন হয়। তো ইয়াতে আমি কি কৰিব লাগিব, এ বি মানে দিয়া আছে, চোৱা আমি এইটো ত্ৰিভুজ যদি লওঁ এ বি পি, কেনেকৈ ওলাম আমি এইটো চাই লওঁ। অলপ মন দিবা, এ বি পিৰ পৰা আমি প্ৰথমতে বিপি টো ওলাব লাগিব। 30 ডিগ্ৰী কোণ সাপেক্ষে
এইটো কোন সাপেক্ষে, এইটো হ'ব আমাৰ পি আৰু এইটো হ'ব আমাৰ বি। অৰ্থাৎ আমি এ বি পি ত্ৰিভুজটো ল'ম, টেন থিটা ইকুৱেল পি বাই বিৰ অনুপাতটো ব্যৱহাৰ কৰিম, ব্যৱহাৰ কৰি আমি বি পিটো ওলাম। হ'ল বি পি ওলোৱা, বি পি যদি ওলাই যায় নেক্সট আমি ডাঙৰ ত্ৰিভুজটো ল'ম চি বি পি। চি বি পি ল'লে তো এইটো কোন 45 ডিগ্ৰী কোন সাপেক্ষে, এইটো হ'ব পি, এইটোতো বি আছে, এইটো পি হ'ব। তো বিটো আমি আগতে ওলাই ল'ম, বি পিটো। এইটো ওলোৱাৰ পিছত যদি আমি এইটো ওলাই লওঁ আৰু কোনটো যেহেতু 45 ডিগ্ৰী দিয়া আছে, তেতিয়াহ'লে আমি তাৰ পৰা কি ওলাব পাৰিম, বি চিটো ওলাব পাৰিম। তো বি চি ওলোৱাৰ পিছত বি চিৰ পৰা আমি এ বিটো বিয়োগ কৰি দিম, বিয়োগ কৰি দিলে আমাৰ কি ওলাই যাব, এ চি ওলাই যাব। তো আমি বুজি পালোঁ কি কৰিব লাগিব। প্ৰথমতে এ বি চি এ বি পি ত্ৰিভুজৰ পৰা আমি বিটো ওলাম, তাৰপিছত ডাঙৰ ত্ৰিভুজটোৰ পৰা চি বি পিৰ পৰা আমি বি চিটো ওলাম, বি চি ওলাই গ'লে বি চিৰ পৰা এ বিটো বিয়োগ কৰিম, বিয়োগ কৰিলে আমাৰ এ চি ওলাই যাব আৰু লগতে বি পিটো ওলাই যাব। তো 10 এ বি বিৰ আমি এ বি পি ল'লোঁ, পি কোনটো লিখিম, বি পি 30 ডিগ্ৰী, 1/√3 10 30 ডিগ্ৰী। এইবিলাক ভুল নকৰিবা, কিছুমানে এইবিলাক ভুল কৰা, 10 30 ডিগ্ৰী 1/√3 লিখিব লাগে, কিছুমানে √3 লিখি দিয়ে। √3 মানে আমি কি ব্যৱহাৰ কৰিব পাৰোঁ, 1.732 বজ্ৰ পূৰণ কৰি দিম। 10ৰ লগত যদি আমি পূৰণ কৰি দিওঁ 17.32 হ'ব, এইটো 1.732 ইনটু 10 02371 দশমিক 3 ঘৰ পিছত 17.32। তো আমাৰ এইটো ওলাই গ'ল, বিপিটো ওলাই গ'ল, এইটো ওলাব দিছিল, এইটো ওলাই গ'ল। এতিয়া নেক্সট আমি এতিয়া কি কৰিম, বিপি ওলাই গ'ল, আমি ডাঙৰ ত্ৰিভুজটোৰ পৰা বিচিটো ওলাব লাগিব, কাৰণ বিচি ওলাব পাৰিলে আমি এচি ওলাব পাৰিম। সেইকাৰণে চি বি পি ত্ৰিভুজটো সমকোণী ত্ৰিভুজটো ল'লোঁ। পি মানে বিচি বা চি বি জি লিখা, বিপি বিপি মানে আমাৰ কিমান ওলাইছিল 17.32, 1045 into 1 বজ্ৰ পূৰণ, তো বিচি ওলাই গ'ল 17.32। এইবাৰ আমি বিচিৰ পৰা এইখিনিৰ পৰা এ বিটো বিয়োগ কৰি দিম, বিচি মাইনাছ এ বি। তো ওলাই গ'ল আমাৰ পতাকা টনডালৰ দৈৰ্ঘ্য ওলাই গ'ল 7.32 মিটাৰ আৰু পি বিন্দুৰ পৰা অট্টালিকাৰ দূৰত্ব অৰ্থাৎ বিপি মানে ওলাই গ'ল 17.32। অলপ যদি তোমালোকে চিন্তা কৰি লোৱা যে কেনেকৈ কৰিম অংকটো, কি ওলাব দিছে, প্ৰথমতে আমি কোৱেশ্চনটো কৰি চিত্ৰটো আঁকিব লাগিব। চিত্ৰটো আঁকাৰ পিছত
আমি কি ওলাব দিছে এইটো চাব লাগিব। তাৰপিছত আমি চাব লাগিব কেনেকৈ কৰি ওলাম। যেনেকৈ ইয়াতে আমি AC ওলাব লাগে আৰু BP ওলাব লাগে। তো প্ৰথমতে আমি সৰুটি বস্তু লৈছোঁ, লৈ আমি BPটো ওলালোঁ। BP ওলোৱাৰ লগে এইটো ওলাই গ'ল, P বিন্দুৰ পৰা অট্টালিকাৰ দূৰত্বটো ওলাই গ'ল। এতিয়া আমাৰ AC ওলাব লাগে, আমি গম পাব লাগিব। যদি AC ওলাব লাগে তেতিয়াহ'লে আমি আগতে BC ওলাব লাগিব। BC ওলাব পাৰিলে BCৰ পৰা AB বিয়োগ কৰিলে কি ওলাই যাব? AC ওলাব। তো ডাঙৰ ত্ৰিভুজৰ পৰা আমি BCটো ওলাইছোঁ, তাৰপিছত BCৰ পৰা ABটো বিয়োগ কৰি দিছোঁ, AC ওলাই গ'ল। তাহা কৰি তোমালোকে এইটো বুজি পাইছা। তো এতিয়া আমি উদাহৰণৰ 4টো হ'ল। এবাৰ আমি কৰিম কুৱেশ্যন নম্বৰ 9। তোমালোকে কুৱেশ্যন নম্বৰ 9টো ওলাবা, এইটো আমাৰ কৰিব লাগিব। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, যিবিলাক আমি কৰি আছোঁ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 9টো চাবা। এটা স্তম্ভৰ পাদবিন্দুৰ পৰা এটা অট্টালিকাৰ শীৰ্ষত উঠন কোণ। স্তম্ভৰ পাদবিন্দুৰ পৰা অট্টালিকাৰ শীৰ্ষ। স্তম্ভৰ পাদবিন্দু যদি এটা হয়, অট্টালিকাৰ শীৰ্ষ ওপৰত হ'ব। তাৰমানে স্তম্ভ আৰু অট্টালিকা দুইফালে থাকিব। প্ৰথমতে আমি এইটো বুজি পাব লাগিব। আমি চিত্ৰটো আঁকিব আগতে। প্ৰথমতে আমি এটা ভূমি দি ল'লোঁ। অট্টালিকা BC ভূমিৰ ওপৰতে একফালে আমাৰ স্তম্ভ আৰু একফালে হ'ল আমাৰ অট্টালিকা। এবাৰ কোৱেশ্যনটো কি কৈছে? স্তম্ভৰ পাদবিন্দু। তো স্তম্ভ যদি AB হয়, তো স্তম্ভৰ শীৰ্ষবিন্দু হ'ল A, পাদবিন্দু হ'ব B। ঠিক এনেকৈ অট্টালিকাৰ শীৰ্ষবিন্দু হ'ব D, পাদবিন্দু হ'ব C। তো আমাৰ কোৱেশ্যনটো কি কৈছে? এইখিনি যদি আমি বুজি পাওঁ, চোৱা ডায়েগ্ৰামটো একদম ইজি হৈ যাব। স্তম্ভৰ পাদবিন্দুৰ পৰা অট্টালিকাৰ শীৰ্ষবিন্দু উঠন কোণ কিমান কৈছে? 30 ডিগ্ৰী। এবাৰ কৈছে অট্টালিকাৰ পাদবিন্দু। তো অট্টালিকাৰ পাদবিন্দু কোনটো? C। Cৰ পৰা স্তম্ভৰ শীৰ্ষবিন্দু উঠন কোণ কৈছে 60 ডিগ্ৰী। স্তম্ভটো 50 মিটাৰ ওখ। স্তম্ভটো কৈছে 50 মিটাৰ ওখ। স্তম্ভটো অট্টালিকাৰ উচ্চতাটো ওলাব লাগে, CDটো ওলাব লাগে। কেনেকৈ ওলাম? চোৱা চিত্ৰটো আঁকা হ'ল, কেনেকৈ ওলাম আমি CDটো? একদম সহজ অংক। চোৱা ABটো আমাৰ দিয়া আছে। আমি এই ত্ৰিভুজটো মন কৰা, ABC এইটো সমকোণী ত্ৰিভুজটো মন কৰা। তো 60 ডিগ্ৰী কোণ সাপেক্ষে এইটো হ'ব আমাৰ P, এইটো হ'ব B। তাৰমানে টেনৰ অনুপাতটো আমি ব্যৱহাৰ কৰিব লাগিব P/B। তো P/B ব্যৱহাৰ কৰি আমি ABCৰ পৰা Bটো ওলাম, মানে BCটো ওলাম। BCটো ওলোৱাৰ পিছত DCBৰ পৰা আমি 30 ডিগ্ৰী কোণ সাপেক্ষে এইবাৰ এইটো হ'ব P, তোমাৰ এইটো B। আকৌ টেনৰ সূত্ৰই ব্যৱহাৰ কৰিম আমি। 30 ডিগ্ৰী দিয়া আছে, Bটো আমি পাই যাম। তেতিয়াহ'লে আমি ইয়াৰ পৰা কি ওলাই দিব পাৰিম? CDটো ওলাই দিব পাৰিম। হৈ গ'ল। তো ডাঙৰ ত্ৰিভুজটোৰ পৰা আমি BCটো ওলাম। BCটো ওলোৱাৰ পিছত আমি সৰু ত্ৰিভুজটোৰ পৰা আমি CDটো ওলাম। আৰু CD ওলোৱা মানে অট্টালিকাৰ উচ্চতাটো ওলাই গ'ল। হৈ গ'ল। তেতিয়া আমি এইখিনি লিখিব লাগে। তো চিত্ৰৰ পৰা আমি এইটো লিখিম। এইখিনি আমি মুছি দিলোঁ। অট্টালিকাৰ উচ্চতাটো লিখাই আছে, এইটো CD বা DBG লিখা। স্তম্ভৰ উচ্চতা AB 50 মিটাৰ। হৈ গ'ল। ভূমি হ'ল BC, মানে স্তম্ভ আৰু অট্টালিকাৰ মাজৰ দূৰত্ব হ'ল BC। ভূমিটো BC লিখি দিলোঁ। এতিয়া আমাৰ কি কৈছিল? স্তম্ভৰ পাদবিন্দুৰ পৰা
পাদবিন্দু হল বি, বিৰ পৰা অট্টালিকাৰ শীৰ্ষত উঠন কোণ কিমান গৈছে ডি বি সি 30 ডিগ্ৰী। আমি ডাইৰেক্ট উঠন কোণ বুলিও লিখিব পাৰো, এনেকৈ লিখিলে আমাৰ ক্লিয়াৰ হৈ যাব কথাটো। আকৌ অট্টালিকাৰ পাদবিন্দুৰ পৰা এই উঠন কোণ এসিডি, স্তম্ভৰ পাদবিন্দুৰ পৰা অট্টালিকাৰ শীৰ্ষত উঠন কোণ হল 30 ডিগ্ৰী ডি বি সি। অট্টালিকাৰ পাদবিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষত উঠন কোণ এ চি বি 60 ডিগ্ৰী। আমাক ওলাব লাগে কি অট্টালিকাৰ উচ্চতা অৰ্থাৎ সি ডি ওলাব লাগে। হৈ গ'ল আমাৰ লিখিলো আমি। এতিয়া আমি যেনে কৈছিলো প্ৰথমতে আমি এ বি সি ত্ৰিভুজটো লম, সমকোণী ত্ৰিভুজটো। ABC সমকোণী ত্রিভুজ ললো, ACB, P মানে AB, B মানে হল BC, 60 ডিগ্রি, ACB মানে 60 ডিগ্রি, AB মানে হল 50, BC। BC ওলাই গ'ল 50/√3 মিটার। BC টো ওলাব। এবার আমার কি ওলাব লাগে, একটু পাই গেল আমি, এতিয়া একটু দি বুঝলাম DCB, DCB D BC CD by BC, 10 DCB মানে হল 30 ডিগ্রি, CD মানে আমি ওলাব লাগে, আর BC মানে আমি কি পাইছিল 50/√3, 50/√3, 10 30 ডিগ্রি 1/√3, √3 টু CD এর লগত ইনটু হবো, বজ্র পূরণ করি √3 √9 CD 9 3 CD, CD is equal 50/3, CD is equal over 16.666। আমি দশমিকৰ পিছত নিমিলিলে দশমিকৰ পিছত 3 ঘৰ লৈকে কৰি আমি এইটো 2 ঘৰ বনাব লাগিব। তো আমি এইটো 3 ঘৰ কৰিলো 6 7, এটা ঘৰ বাদ দিম, এইটো বাদ দিলে আগৰ সংখ্যাটোৰ লগত এক যোগ কৰিব লাগে, আমি জানো এইটো। তো CD ওলাই গ'ল 3 3 50 হল 3 একবার 3 20, 3 6 বার 18, 2 দশমিক 0 3 6 বার 18, 2 0 3 6 বার 18, 2 0 3 6 বার 18, 2। তুমি যিমানে কৰা ভাগ 1 2 ওলাই থাকিব। তো আমি এখানে কৰি তো 16.666 লিখি 16.67 কৰি দিম, এটা বাদ দি দিম, তাতে আগৰটোৰ লগত এক যোগ কৰি দিব লাগিব। তেতিয়াহ'লে আমাৰ অট্টালিকাৰ উচ্চতা ওলাই গ'ল। CD is equal 16.67 মিটার। তো মিটার এককটো ভালকৈ লিখিব লাগে। তো অট্টালিকাৰ উচ্চতাটো চোৱা ওলাই গ'ল। তো আমি কি কৰিলো চোৱা, ABC ৰ পৰা আমি এই ডাঙৰ কোশ্চেনবিলাক কৰাৰ টেকনিকটো কি, তুমি কোশ্চেনটো আগতে ভাল কৰি পঢ়িবা, চিত্ৰটো আগতে ভাল কৰি আঁকিব লাগিব। চিত্ৰটো 2 বাৰ 3 বাৰ তুমি প্ৰেক্টিছ কৰা, কোশ্চেন পঢ়ি পঢ়ি চিত্ৰটো আগতে আঁকিব লাগিব। চিত্ৰটো আঁকা হ'লে বুজি পালে তোমালোকে কি ওলাব দিছে এইটো তোমালোকৰ সহজ হৈ যাব। তো আমি চিত্ৰটো আঁকি ল'লো। প্ৰথমতে আমাক কি কৈছিল চিত্ৰটো, BCৰ ওপৰতে আমি এটা ভূমিৰ ওপৰতে এটা স্তম্ভ আঁকিছো, আৰু একফালে আমি এটা অট্টালিকা আঁকিছো। তো কোশ্চেনত কি দিছিল যে
স্তম্ভৰ পাদবিন্দুটো বি, পাদবিন্দুৰ পৰা অট্টালিকাৰ শীৰ্ষবিন্দু দুখন কোণ 30 ডিগ্ৰী। আকৌ অট্টালিকাৰ শীৰ্ষৰ পৰা স্তম্ভৰ শীৰ্ষৰ দুখন কোণ 60 ডিগ্ৰী। স্তম্ভটোৰ উচ্চতা যদি 50 মিটাৰ হয়, অট্টালিকাৰ উচ্চতাটো কিমান ওলাব? এনেকৈ তুমি 2-3 বাৰ এনেকৈ কৰি চিত্ৰটো আঁকা ৰাখো। এতিয়া কেনেকৈ ওলাম? তো 60 ডিগ্ৰী কোণ সাপেক্ষে আমি জানো এইটো হ'ব আমাৰ পি, এইটো বি হ'ব। তো টেনৰ অনুপাতটো ব্যৱহাৰ হ'ব। তো টেনৰ অনুপাতটো ব্যৱহাৰ কৰি আমি এ বি ডি, এইটো আমি চি ধৰিছোঁ, এইটো ডি ধৰিছোঁ, এ বি চি ত্ৰিভুজৰ পৰা আমি বি চিটো ওলাই লওঁ। বি চিটো ওলাই যোৱাৰ লগে লগে আমি ডি চি বিৰ পৰা কি ওলাই দিব পাৰিম? চি ডিটো ওলাই দিব পাৰিম। হৈ গ'ল। পি বাই বি হ'ব এইটো আমাৰ 50 দিয়া আছে, ডি চি ওলাই দিম আমি। ডি চি ওলাই যোৱাৰ লগে লগে আমি ডি চি বিৰ পৰা 30 ডিগ্ৰী কোণ সাপেক্ষে এইটো আমাৰ পি হ'ব, আমি জানো একে হ'ব সূত্ৰটো। তো এবাৰ বি পাই গ'লো, পিটো ওলাব লাগে, টেনৰ সূত্ৰ ব্যৱহাৰ কৰি এইটো চি ডিটো ওলাই দিছোঁ। তো আমি অংকবিলাক কৰোঁতে অলপ যদি চিন্তা কৰি কৰোঁ তো ইমান অসুবিধা নহয়, আৰু এই প্ৰত্যেকটো অংকতে তোমাৰ 4 মাৰ্কছ কৰি থাকিব। তো আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা। নেক্সট ডে আমি কুৱেশ্যন নম্বৰ 10, 11টো কৰিম। থেংক ইউ।